যমুনামুখ সমষ্টি পূর্বৰ যমুনামুখ সমষ্টি আৰু আজিৰ বিন্যাকান্দি সমষ্টিৰ পৰা 1,52,000 ভোট দি আমাৰ সমষ্টিৰ পৰা তেওঁ জয়ী কৰাই দিয়া হৈছে। আজি আপোনালোকে এজনে কওকচোন যে প্ৰত্যেক বৰদলৈয়ে আমাৰ সমষ্টিৰ কাৰণে কি কাম কৰিছে। আপোনালোকৰ যদি কিবা এটা কাম মনত আছে মোক ক'ব পাৰে। আজি চাওক মোৰাজাৰৰ বেংকখন যেতিয়া ইয়াৰ পৰা গুচি গৈছিল তেতিয়া ইয়াৰ ৰাইজে গৈ প্ৰত্যেক বৰদলৈক ধৰিছিল যে আমাৰ এই বৃহৎ অঞ্চলত এখন বেংক নাই, আপুনি আমাৰ বেংকখন আনি দিয়ক মোৰাজাৰৰ। কিন্তু প্ৰত্যেক বৰদলৈ ছাৰে ভোট লোৱাৰ পিছত তেওঁ আৰু বেংকৰ কামেই কৰা নাই, আজিলৈকে তেওঁ আৰু এই কামটো কৰিব পৰা নাই। আকৌ তেওঁ নগাঁৱত ইলেকশ্যন খেলিব গৈছে। ৰাইজক ক'ব বিচাৰো ইলেকশ্যন আহিলে আমি বিপদপুটত নাযাওঁ, ইলেকশ্যন আহিলে আমি কিছুমান নেতাৰ আণ্ডাৰত গুচি যাব। আজি নিৰ্বাচনী প্ৰচাৰ চলি আছে, অসমত বিজেপিয়ে চৰকাৰ কৰি আছে। আজি অসমত বিজেপিয়ে চৰকাৰে আমাক কি কৰিছে কি নাই সেই প্ৰচাৰটো কৰিব লাগে। আজি কংগ্ৰেছে প্ৰচাৰ কৰি আছে নিৰ্দলীৰ ওপৰত। আপোনালোকৰ ইয়াত মই 21 নিৰ্বাচন খেলিছিলো, নিৰ্দলীৰ পৰা